সকলোৱে ইতিমধ্যে গমেই পাইছে যে আজি গধূলি আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যোৰহাটত আহি উপস্থিত হ'ব। তাৰ পাছত আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীলৈকে আহিব। খুব আটক ধুনীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীটো সজাইছে আৰু আমাৰ কাৰণে গৌৰৱৰ কথা। ইতিমধ্যে মণিপুৰৰ আৰক্ষী বিষয়া বা আৰক্ষীসকল আহি প্ৰশিক্ষণ লৈ গ'ল। গোৱাৰ আৰক্ষীসকলেও প্ৰশিক্ষণ লৈ আছে আৰু মই জানিব পাৰিছোঁ যে ভূটানৰ আৰক্ষীসকলো ইয়াত ট্ৰেইনিং ল'বলৈকে অহাৰ কথা। এটা বস্তু এইকেইদিন মই গম পাইছোঁ যে আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীটো দেশৰ ভিতৰতে এটা উচ্চ শাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ হ'বলৈকে গৈ আছে। প্ৰথম পৰ্যায়ৰ যি প্ৰশাসনিক ভৱন বা লেবৰেটৰী বা এই গোটেইখিনি অহাকালি আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে বা আৰক্ষীসকলৰ কাৰণে উচৰ্গা কৰিব আৰু দ্বিতীয় ফেজ য'ত নেকি আমাৰ হোষ্টেল আৰু প্ৰায় 400-450 ফ্লেটছ আমাৰ যিসকল বিষয়া কৰ্মচাৰী আৰক্ষী তাত থাকিব, প্ৰশিক্ষক থাকিব, তেখেতলোকৰ কাৰণে আধাৰশিলা কৰিব। মুঠৰ ওপৰত অসমৰ কাৰণে এটা ভাল খবৰ, ভাল দিন। অসমৰ আৰক্ষী বিষয়াসকলৰ কাৰণে, কনষ্টেবলসকলৰ কাৰণে বা আৰক্ষী বিভাগৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে খুব ভাল খবৰ। আৰু আৰক্ষীয়ে আমাৰ কাৰণে যথেষ্ট কৰে। পুলিচ প্ৰশাসনে শান্তি বৰ্তাই ৰাখিবলৈ বা আমাক বচাই ৰাখিবলৈ যথেষ্ট কাম কৰে। গতিকে তেখেতলোকক ভাল পৰিৱেশ এটা দি প্ৰশিক্ষণ কৰোৱাটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণেই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কামখিনি কৰিছে। আৰু কাম হ'ব দেৰগাঁও অঞ্চলৰ কাৰণে আৰু ভাল দিন, কাৰণ আপোনালোকৰ ইয়াতে সকলো পুলিচ, অসমৰ সকলো পুলিচ, তেওঁ লাগিলে কনষ্টেবলেই হওক, তেওঁ লাগিলে শীৰ্ষ বিষয়াই হওক, সকলোৱে আহি আপোনালোকৰ ইয়াতে ট্ৰেইনিং লৈ যাব লাগে। সকলোৰে এই জেগাখিনিৰ প্ৰতি এটা মৰম থাকে। গতিকে দেৰগাঁওবাসী হিচাপে আপোনালোকৰ কাৰণেও নিশ্চয়কৈ ভাল দিন বুলি মই ভাবোঁ। সকলোকে মই কাইলৈৰ সভাখনলৈকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকো আহক, দেৰগাঁৱৰ কথা অসমলৈকে বিয়পক, ভাৰতবৰ্ষলৈকে বিয়পক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মূল কাৰ্যসূচী এইটোৱে যে আমাৰ যিটো নতুন বিল্ডিং, আমাৰ তাতে 6টা লেবৰেটৰী থাকিব। কালি এজন মই IPS অফিচাৰৰ লগত কথা পাতিছিলোঁ, নতুনকৈ আহিছে IPS অফিচাৰ, তেখেতক সুধিছিলোঁ যে এইখিনি ফেচিলিটিজ কেনেকুৱা ধৰণৰ হৈছে, নেশ্যনেল লেভেলৰ হৈছেনে? তেখেতে মোক কৈছিলে যে ছাৰ এইটো নেশ্যনেল লেভেলতকৈ ভাল হৈছে। 6টা লেবৰেটৰী ক'তো নাথাকে বা 6টা ক্লাছৰুম ক'তো নাথাকে। গতিকে এনেকুৱা এটা পৰিৱেশ কৰিবলৈ বিচৰা হৈছে। সেই পৰিৱেশটোৰ কালি আৰম্ভণি হ'ব আৰু পৰৱৰ্তী সময়ত আকৌ কৈছোঁ প্ৰায় 400-450 ফ্লেটছ হ'ব আৰু কেইবা 2,500 জোৱানৰ কাৰণে বা ট্ৰেইনীৰ কাৰণে হোষ্টেল হ'ব। এইসমূহৰ কাৰণে কালি নতুনকৈ আধাৰশিলা হ'ব। মূলতঃ এই দুটাই কালি প্ৰগ্ৰেম। তাৰ লগত সংগতি ৰাখি গৃহমন্ত্ৰী ডাঙৰীয়াই এখন সভা অনুষ্ঠিত কৰিব। মই ভাবোঁ যে প্ৰায় 30,000 ব্যক্তি আপোনালোকৰ এই অঞ্চলৰ পৰা গৈ উক্ত সভাখনত সৌন্দৰ্যবৰ্ধন কৰিব।